নখকেইটা দেখিবলৈ ইমান বেয়া লাগিছে নহয় আজি মই ভালকৈ নেইল পেইণ্ট কৰিব লাগিব ৰিমুভাৰটো শেষ হৈ থাকিলে নহয় পৰিৰ ওচৰলৈ যাব লাগিব হাই জানমণি কি কৰিছা আমি খবৰ নিদিয়াকৈ আহিলোঁ দেই তোমালৈ ইমান ফোন কৰিছোঁ মোবাইলটো চোৱাই নাই নেকি ৰিচিভ কৰা নাই যে লিজা তোমালোক দেখোন বহা বহা মই যে মোবাইলটো চাৰ্জত লগাই থৈছোঁ সেইকাৰণে গমেই নাপাওঁ ভালে আছা নহয় তোমালোকে আজি পিছে কি কৰিম আমি অন্তহঁতৰ ঘৰলৈহে আহিছিলোঁ তাৰপিছত তোমাকো বহুত দিন লগ পোৱা নাই যে সেইকাৰণে ভাবিলোঁ তোমাৰ ইয়াতো আজি সোমাই যাওঁ নহ'লেতো যেতিয়া তেতিয়া আহিব নোৱাৰো নহয় সময়বোৰ নিমিলে পিছে তোমালোকৰ ঘৰটো ইমান ধুনীয়াকৈ সজাই থৈছা ধুনীয়া লাগিছে দেই দেখিবলৈ তুমি ঘৰত অকলে আছা নেকি হাজবেণ্ড নাই নেকি ঘৰত নাই নাই মই এতিয়া অকলে আছোঁ শাহুমা অলপ আগত ওলাই গৈছে আৰু মোৰ হাজবেণ্ডটো ডিউটিত আছে আহিব অলপ পিছত বাকী তোমালোকৰ খবৰ ভালেই জানমণি সোফাটো ইমান ধুনীয়া লাগিছে নতুন কৰিছা নেকি ডিজাইনটো ভাল লাগিছে দেই ডিজাইনটো ভাল লাগিছে অঁ ইয়াতো এনেকুৱা ডিজাইন পাবলৈ নাই আৰু মই ইয়াৰ পৰা লোৱা নাই নহয় এইটো বহুত দাম লৈছে আমেৰিকাৰ পৰাও নোৱাৰিছোঁ অঁ হয় নেকি আমেৰিকাৰ পৰা নোৱাৰিছা বাহ ইমান ধুনীয়া সোফাযোৰ লৈছা আমাৰ ঘৰত এনেকুৱা ডিজাইনৰ নাই বাৰু আমাৰ ঘৰত থকা ইয়াৰ পৰাই লৈছিলোঁ 9,000 লৈছিলে তথাপি এতিয়া বেয়া হৈছে বাৰু নিগনিয়ে কুটি দিছে বস্তুবোৰ সস্তীয়া যে সেইকাৰণে নিগনি কুটিবলৈ সুবিধা পাইছে সস্তীয়া বস্তুবোৰ ভাল নাথাকে নহয় মোৰ এইযোৰ কিমান লৈছিলে 1,20,000 লৈছে 1,20,000 লৈছে অ' মাই গড নাই আমাৰ ঘৰত থকাযোৰ ইমানো দামী নহয় হ'লেও ইমান বেয়া নহয় বাৰু ভালেই দেই আমাৰ ঘৰত থকাযোৰ নিগনি এতিয়ালৈকে কুটা নাই সেই নহয় এই পৰ্দাবিলাক ইমান ধুনীয়া লাগিছে ইমান ছফ্ট ক'ৰ পৰা লৈছিলা অঁ এই পৰ্দাবিলাক এইবোৰ কেৰেলাৰ পৰা অনাইছোঁ মই মোৰ হাজবেণ্ড এবাৰ কেৰেলালৈ গৈছিলে নহয় সি লৈ আহিছিলে ধুনীয়া লাগিছে ন সঁচাকৈ মানে ৰুমটোৰ লগত মিলাকৈ সজাইছোঁ বস্তুবোৰ আৰু মই মানে সস্তীয়া বস্তুবোৰ ৰাখিবলৈ বেয়া পাওঁ সেইকাৰণে যিমানেই দামী নহওক মুঠতে ভাল লাগিব তেতিয়া লৈ আহোঁ ৰুমটো কিন্তু বহুত ধুনীয়াকৈ সজাই থৈছে তোমালোকৰ ঘৰত সঁচাকৈ ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ আছে নহয় ভাল লাগিছে চফাযোৰ ইমান কোমল আৰু এই ফুলৰ টাবটো ইমান মৰম লাগিছে নহয় কোনটো এইটো অঁ এইটো মই দিল্লীৰ পৰা আনাইছিলোঁ মই এবাৰ দিল্লী গৈছিলোঁ নহয় অকলে গৈছিলোঁ বাৰু কাম আছিলে তেতিয়া মই এনেকুৱা টাবটো পালোঁ যে লৈ আহিলোঁ এইটো দেখাটো চিম্পলে লাগিছে হয় নাই কিন্তু এইটো কিমান লৈছে বুলি ভাবিছা 22,000 টকা লৈছে মই ফাৰ্ষ্টতে শ্বক হৈ গৈছিলোঁ দেই ইমান দাম কৈছে সাধাৰণ ফুলৰ টাবটো তাৰপিছত ভাল কোৱালিটিৰ হৈছে যিমান দলিয়াই দিলেও নাভাগিব সেইকাৰণে দাম ল'লে আকৌ মোৰ ঘৰত সস্তীয়া বস্তুবোৰ বিচাৰি নোপোৱা চব মই বাহিৰৰ পৰাই অনোৱাইছোঁ ইয়াৰ পৰা ল'বলৈ মনে নাযায় আৰু ইয়াত যি বিচাৰ তেনেকৈ পোৱা নাযায় ন বাহিৰত চব ধৰণৰ বস্তু পোৱা যায় নাই নাই মই যে ইমান দাম দি এনেকুৱা টাব নলওঁ দেই 50 টকাত 4টা টাব পাওঁ যে 22,000 সেইকেইটাই ঠিক আছে মোক 22,000 জানা কি কথা পাতিছা না তোমালোকে এই একো না তোমাৰ লগৰ ছোৱালী হয় নেকি পুৰি তুমি অঁ ইহঁতে যদি মোৰ লগৰ ছোৱালী হয় আমি এনেই কিবা কিবি কথা পাতি আছিলোঁ আৰু তুমি কিয় আহিলা পিছে কিয় তোমাৰ ইয়ালৈ আহিব নাপায় নেকি মই সেই কিবা খাব নেকি অৱশ্যে এনেই অহা নাই তেওঁ বস্তু এটা দিবলৈহে আহিছিলোঁ আজি বজাৰলৈ গৈছিলোঁ ফুলৰ টাব কেইটামান লৈ আহিলোঁ তোমাৰ কাৰণেও 2টা লৈ আনিছোঁ তই এটা থৈ দিয়া ইয়াত থকাটোৰ নিচিনাই হয় ডিজাইনটো জানোনে এনেকুৱা ডিজাইনৰ ফুলৰ টাব ইয়াতো পায় নেকি তেতিয়াহ'লে তুমি দিল্লীৰ পৰা আনোৱালা যে ইমান দাম দি কিমান ল'লে নো এই ফুলৰ টাবকেইটা ইয়াতো একেই দাম নেকি 22,000 টকা 22,000 ঐ টাবটো 22,000 লৈছে বুলি কোনে ক'লে তোমাক এনেকুৱা টাব দেখোন জনি মাৰ্কেটতে পায় মই আজি টোটেল 20টা টাব আনিছোঁ 200 টকাত আনিলোঁ কি 200 টকাতে ইমান কেইটা টাব পাই গ'লা জানোনে তুমি এবাৰ মিছা কৈ কৈছিলা নেকি তুমি দেখোন এইটো দিল্লীৰ পৰা আনিছোঁ বুলি কৈছিলা আৰু এতিয়া যে পৰিয়ে ইমান সস্তাতে আনিছে তুমি আমাক মিছা কথা কিয় ক'লা জানবাই তোমালোকক 22,000 লৈছে বুলি কৈছে আৰু ক'ৰ পৰা আনিছে বুলি কৈছে দিল্লীৰ পৰা অ' জানবা তুমি ইমান মিছলীয়া নে এই টাবটো দেখোন তুমি জনি মাৰ্কেটৰ পৰা আনিছিলা মোৰ লগতে গৈছিলা সেইদিনা বজাৰলৈ ল'ৰা ছোৱালী মিছা কথা কিয় কৈছা কি যে আছে এতিয়া তুমি তুমি ইমান ফুটনি ফুটনি কথা কোৱা আমি সঁচাকৈ বুলিয়ে ভাবিছিলোঁ এতিয়া চফাযোৰ ইয়াৰ পৰাই লৈছিলা নে সঁচাকৈ আমেৰিকাৰ পৰা আনাইছা তুমি মানে চব বস্তু ইয়াৰ পৰাই লৈছা চাগে ন এনে আমাৰ আগত তুমি মাৰিছিলা আমেৰিকাৰ পৰা চফা আনোৱাইছে
গৈছিলা কোৱাচোন মোৰ যে মনত নাই দেই তুমি আমেৰিকা যোৱা হাঁহিয়ে দিছে মোক এই চফাযোৰ ইয়াৰ পৰা লৈছিলে বা জানবা এনেই কৈছিলে তোমালোকক এই যে 10,000হে লৈছে মই সেইদিনা এইযোৰ কিনিবলৈ মই গৈছিলোঁ বাবলি গৈছিলে আৰু শাহুমা গৈছিলোঁ তুমি ইমান ধুনীয়া কথা কৈছা সঁচা কথা ক'ব লাগে মানুহে ইমানো মিছা মিছা কথা ক'ব নালাগে আৰু দেই তুমি মোকতো কথাবোৰ এনেকৈ কৈছিলা আমি সঁচাকৈ বুলিয়ে ভাবিছিলোঁ বা এনেকুৱা বুলি ভবা নাছিলোঁ দেই আমি যাওঁগৈ আৰু নাহোঁ আৰু তোমালোকৰ ঘৰলৈ লিজা দিয়া চৰি মই মানে এনে ধেমালি কৰিছিলোঁ আৰু তোমালোকৰ লগত হ'ব দিয়া ইমান দিনৰ পিছত আহিছা এবাৰ এনেকৈ ঘূৰাই নাযাব গৈছোঁ তুমি আমাৰ লগত ধেমালি কৰা নাই প্লিজ আমি নাযাব পাৰোঁ নহয় তুমি তেনেকৈ ইমান ডাঙৰ ডাঙৰ ফুটনি মাৰিব নালাগে দেই হ'ব দিয়া আমি যাওঁ একো নাখাওঁ ব'লা আমি যাওঁ জিয়া জানমণি যোৱাৰ আগত কথা এটা কৈ থৈ যাওঁ দেই মানুহে ইমানো ফুটনি মাৰি মাৰি কথা নক'বা চবেই ভাল নাপায় নহয় কাৰণ চবেইতো সঁচা বুলি ভাবিব ন কথাবোৰ আৰু যেতিয়া আচল কথাবোৰ ধৰা পৰে তেতিয়া যে কিমান লাজ পোৱা যায় হ'ব দিয়া যাওঁ